Welcome to all Digital Path Academy and BKSR's classes. আহক আজি আমি চাও 23 জুলাইৰ ডেইলি নিউজ এনালাইসিস ওকে তো আমি এছাম টিভিৰ নিউজ এনালাইসিস চাম আজি টপ ইম্পৰ্টেন্ট টপিক কি আছে from the perspective of exam তো এপিএসসি প্ৰিলিমছটো কাম আহিব এপিএসসি মেইনছটো কাম আহিব আৰু যিমান বিলাক অসম গভৰ্ণমেন্টৰ এক্সাম আপোনালোকে দিয়ে সকলোতে কাম আহিব এই যোনটো সিৰিজ আছে আমাৰ ডেইলি এছাম টিভি নিউজ এনালাইসিস ওকে তো আজি বহুত কেইটা টপিক আছে তো টোটেল 6টা আমাৰ টপিক আছে বহুত বহুত ইম্পৰ্টেন্ট টপিক টোটেল 6টা আমাৰ মোস্ট ইম্পৰ্টেন্ট টপিক পালো আজি ডেইলি নিউজ এনালাইসিসত ওকে তো এটা চাম তো কিছুমান টপিক লাগে প্ৰিলিমছ পইণ্ট অফ ভিউ কিছুমান টপিক লাগে মেইনছ পইণ্ট অফ ভিউ তো আমি চাম কি প্ৰিলিমছ পইণ্ট অফ ভিউ লাগে কি মেইনছ পইণ্ট অফ ভিউ লাগে তো ফাৰ্ষ্ট টপিক আমাৰ যোনটো পেজ 1ত আছে পেজ 1ত কি আছে আমাৰ এটা টপিক নিউজ আছে যে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম ওকে এইটো হল তোমাৰ নিউজ কি একদম ফাৰ্ষ্ট পেজতে দিয়া আছে ইণ্ডিয়া সেটিং আপ ভাইব্ৰেণ্ট ভিলেজ নিয়াৰ চাইনা বৰ্ডাৰ আৰু এই বৰ্ডাৰ অহাৰ লগে লগে ইনফ্ৰাষ্ট্ৰাকচাৰ আহিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ত আছে ইণ্ডিয়ান ইকনমি জিএছ পেপাৰ 3 আমাৰ সিলেবাছৰ লগত লাগি গ'ল আমাৰ মেইন টপিকটো হ'ল কি ইণ্ডিয়াছ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম এইটো হ'ল আমাৰ মেইন টপিক তো কুৱেশ্যন এইবিলাকৰ ওপৰত নাহে কুৱেশ্যন আহিব তোমাৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামৰ ওপৰত তো আহকচোন আমি চাওঁ কি আছে কি হয় এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম মেইনলি এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামটো কি হয় আমাৰ ইউনিয়ন বাজেট 2022-23ত এনাউন্স কৰিছিলে এই প্ৰগ্ৰামটো এইটো এটা আছে চেন্ট্ৰেল স্পন্সৰ স্কিম তো দুটা টাইপৰ স্কিম থাকে তোমালোকে জানে এটা হল চেন্ট্ৰেল স্পন্সৰ স্কিম আৰু এটা হল চেন্ট্ৰেল সেক্টৰ স্কিম তো ডিফাৰেন্সেস এটোৱে যে চেন্ট্ৰেল স্পন্সৰ স্কিমত ন 100% ফান্ডেড গভৰ্ণমেন্টে ফান্ডিং নিদিয়ে ওকে 100% ফান্ডিং গভৰ্ণমেন্টে নিদিয়ে গভৰ্ণমেন্টে অলপমান পাৰ্চেন্ট দিয়ে আৰু অলপমান ষ্টেট গভৰ্ণমেন্টে দিয়ে এইটো হল চেন্ট্ৰেল স্পন্সৰ্ড স্কিম আৰু যদি লিখা থাকে চেন্ট্ৰেল সেক্টৰ স্কিম তেতিয়াহলে কি হ'ব 100% ফান্ডিং কোনে দিব তোমাৰ চেন্ট্ৰেল গভৰ্ণমেন্টে দিব যদি চেন্ট্ৰেল গভৰ্ণমেন্টে 100% ফান্ডিং দিয়ে এই স্কিমটো কোৱা চেন্ট্ৰেল সেক্টৰ স্কিম আৰু যদি 100% ফান্ডিং নিদিয়ে 70% 80% বা 90% এনেকুৱাকে not 100% তেতিয়াহলে সেই স্কিমটো কোৱা চেন্ট্ৰেল স্পন্সৰ্ড স্কিম আৰু এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামটো হৈছে চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম আৰু এইটো তোমাক প্ৰিলিমছ পইণ্ট অফ ভিউ ইম্পৰ্টেন্ট তো মেইনলি এইটো কি হয় যিবিলাক আমাৰ বৰ্ডাৰ আছে নৰ্থৰ ফালে যোনবিলাক বৰ্ডাৰ আছে চাইনাৰ লগত আমাৰ যিবিলাক বৰ্ডাৰ এৰিয়া লাগি আছে তাতে বহুতবিলাক গাঁও আছে সেই ভিলেজ বিলাক উন্নত কৰাৰ কাৰণে এই প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিলে ওকে নৰ্থৰ ফালে চাইনা যি ইণ্ডিয়া চাইনা যি বৰ্ডাৰ আছে এই বৰ্ডাৰত যিমান বিলাক ভিলেজ এৰিয়া আছে সেই গাঁওসকলক ডেভেলপ কৰাৰ কাৰণে আমাৰ কি কৰিছিলে এই স্কিমটো লঞ্চ কৰা হৈছিলে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম তো মই কি ক'লো এইটো চেন্ট্ৰেল স্পন্সৰ্ড স্কিম আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট আৰু ইউনিয়ন বাজেট 2022-23ত এই স্কিমটো লঞ্চ কৰা হৈছিলে মেইনলি কিহৰ কাৰণে যিবিলাক বৰ্ডাৰ এৰিয়া আছে বৰ্ডাৰ এৰিয়া গাঁওসমূহ ডেভেলপমেন্ট কৰাৰ কাৰণে যাতে আমাৰ ইণ্টাৰনেল চিকিউৰিটিটো ভালে থাকে ওকে তো কি ফিচাৰ্স কি আছে চাওকচোন টাৰ্গেট এৰিয়া কি আছে কমলোৱে যে কভাৰ্স অল বৰ্ডাৰ ভিলেজেস কি ক'ত আছে আমাৰ হিমাচল প্ৰদেশৰ লগত বৰ্ডাৰ লাগি আছে উত্তৰাখণ্ড অৰুণাচল প্ৰদেশ ছিকিম এণ্ড লাডাখ যিমানবিলাক বৰ্ডাৰ এৰিয়া আছে নৰ্থৰ ফালে এই বৰ্ডাৰ এৰিয়াৰ গাঁওবিলাক ডেভেলপ কৰাৰ কাৰণে এই স্কিমটো লঞ্চ কৰা হৈছিলে ওকে তো অবজেক্টিভ সেইটো টু এনহান্স দা লিভিং ষ্টেণ্ডাৰ্ড অফ ৰেচিডেণ্ট আৰু ডেভেলপমেন্ট কৰিম আমি তেওঁলোকৰ কোৱালিটি লাইফ ইম্প্ৰুভ কৰিম আৰু আমাৰ যোনটো মাইগ্ৰেশ্যন আছে ন সেই মাইগ্ৰেশ্যন ইছ্যুটো আমি সলভ কৰিম এপ্ৰ'চ সেইটোৱে হ'ব আমাৰ গোটেইবিলাক যিমানবিলাক আছে লোকেল মানুহখিনি লোকেল ৰিচৰ্চেছখিনি ইকনমিক ড্ৰাইভখিনি তেওঁলোকক ডেভেলপ কৰিম লিভলিহুড অপৰচুনিটি দিম এগ্ৰিকালচাৰ দিম হৰ্টিকালচাৰ টুৰিজম কালচাৰেল হেৰিটেজ হ'ব আৰু তাতে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিম ৰোড ডেভেলপ কৰিম হাউচ ডেভেলপ কৰিম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিম এনাৰ্জি এণ্ড টেলিকমিউনিকেশ্যন কৰিম ওকে নেক্সট আহিলে ইমপ্লিমেন্টেশ্যন কোনে কৰিব এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামটো কোনে ইমপ্লিমেন্টেশ্যন কৰিব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন উইথ দ্য হেল্প অফ কোন উইথ দ্য হেল্প অফ গাঁও পঞ্চায়ত ওকে এই প্ৰগ্ৰামটো বিকজ এই নামতে কি আছে ভিলেজ মিনছ কি গাঁৱত কি থাকে ৰুৰেল এৰিয়াত পঞ্চায়ত আছে আমাৰ যোনটো হায়াৰাৰ্কি আছে আমাৰ যোনটো ফেডাৰেলিজম আছে ইণ্ডিয়ান ফেডাৰেলিজম হায়াৰাৰ্কি কি আছে এনেকুৱা এটা হায়াৰাৰ্কি আছে ওপৰত আছে তোমাৰ চেন্ট্ৰেল লেভেল তাৰ তলত আছে তোমাৰ ষ্টেট লেভেল আৰু তাৰ তলত আছে লোকেল গভৰ্নেন্সৰ দুটা পাৰ্ট আছে এটা হ'ল ৰুৰেল এৰিয়া কাৰণে আৰু এটা হ'ল তোমাৰ চিটি এৰিয়াৰ কাৰণে আৰবান এৰিয়াৰ কাৰণে ৰুৰেল এৰিয়াৰ কাৰণে লোকেল গভৰ্নেন্স কোৱা হয় পঞ্চায়ত আৰু আৰবান এৰিয়াৰ কাৰণে তোমাৰ গভৰ্নেন্স কোৱা হয় মিউনিচিপালিটি চেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট লোকেল গভৰ্নমেন্টৰ দুটা পাৰ্ট আৰু ৰুৰেল এৰিয়াৰ কাৰণে পঞ্চায়ত আৰু আৰবানৰ কাৰণে কি মিউনিচিপালিটি ওকে আৰু এই যোনটো স্কিম কোনে কাৰ সহায়ত আমি কাম কৰিম গাঁও পঞ্চায়তৰ সহায়ত ওকে নেক্সট সিগনিফিকেন্স কি আছে অফকোৰ্স আমি বৰ্ডাৰ এৰিয়াটো আমি ডেভেলপ কৰিম সেইটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি যে বৰ্ডাৰ যিমানবিলাক গাঁও আছে গাঁওসমূহ আমি উন্নত কৰিব লাগে ডেভেলপ কৰিব লাগে তেওঁলোকক যদি আমি গাঁওসমূহ ডেভেলপ কৰো কি হ'ব
ইকনমিক গ্ৰোথ হ'ব অফক'ৰ্ছ আমাৰ ইণ্ডিয়াৰ ভিলেজ হয় তো তেওঁলোকৰ ডেভেলপমেণ্ট হোৱাৰ কাৰণে আমাৰ গোটেই অল অভাৰ আমাৰ ইণ্ডিয়াৰ কি হ'ব ডেভেলপমেণ্ট হ'ব ছ'চিয়েল ডেভেলপমেণ্ট হ'ব তেওঁলোকৰ কোৱালিটি অফ লাইফ তেওঁলোকৰ ইম্প্ৰুভ পাব এডুকেশ্যন পাব হেল্থ কেয়াৰ পাব ৰাস্তা পাব দলং পাব ইনফ্ৰাষ্ট্ৰাকচাৰ পাব অভাৰঅল কোৱালিটি অফ লাইফ তেওঁলোকৰ কি হ'ব ইম্প্ৰুভমেণ্ট হ'ব আৰু যদিহে তাত আমি গাঁওসমূহ যদি চাপ'জ বৰ্ডাৰত লাগি থকা গাঁওসমূহ যদি আমি ডেভেলপমেণ্ট কৰোঁ অফক'ৰ্ছ কি হ'ব টুৰিজম পটেঞ্চিয়েল বাঢ়িব ন তো টুৰিজমৰ পটেঞ্চিয়েলৰ লগে লগে অট'মেটিকলি কাৰ লগত লিংক হৈ আছে ইকনমিক গ্ৰোথ আমাৰ যি ইণ্ডিয়াৰ সপোন $5 ট্ৰিলিয়ন ইকনমি কোনে হেল্প কৰিব এইবিলাকতো হেল্প কৰিব ন আৰু আমাৰ যোনটো ইণ্টাৰনেল চিকিউৰিটি আছে ইণ্টাৰনেল চিকিউৰিটিৰ পৰা বচাবলৈ কোনে হেল্প কৰিব এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামে হেল্প কৰিব অ'কে নেক্সট ইউথ এণ্ড উইমেন এম্পাৱাৰমেণ্ট অফক'ৰ্ছ উইমেন এম্পাৱাৰমেণ্ট হ'ব ইউথ বিলাক এংগেজ হ'ব আমি তেওঁলোকক কি স্কিল ডেভেলপমেণ্ট দিম এণ্টাৰপ্ৰিনাৰশ্বিপ অপৰচুনিটি দিম যাৰ সহায়ত যিখিনি ইউথ আছে আৰু উইমেন খিনি আছে তেওঁলোকে কি পাব জব কৰাৰ লগে লগে আমাৰ অবভিয়াছলি আমাৰ কি হ'ব ইকনমিক গ্ৰোথ হ'ব নেক্সট আহিলে চেলেঞ্জেছ অফক'ৰ্ছ বাধা সকলোতে আহে চেলেঞ্জেছ আহিবই তোমালোকৰ যেনেকে ষ্টাডিত বাধা আহে তো এইবিলাকতো বাধা আহে তো আমি সকলো বাধাৰে কি থাকে চলিউশ্যন থাকে অ'কে তো চেলেঞ্জেছ কি আছে জিঅ'গ্ৰাফিকেল চেলেঞ্জেছ আছে একদম ৰিমোট এৰিয়াত আছে একদম চুকে কোনে ভিতৰত গাঁওবিলাক আছে য'ত একদম ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আমি যোৱাৰ সুবিধা পোৱা নাই তো সুবিধাও যদি পোৱা নাই আমি ডেভেলপ কেনেকৈ কৰিম একদম ডিফিকাল্ট টেৰেইন আছে জিঅ'গ্ৰাফিটো বহুত বেয়া অৱস্থা আমি তাতে ৰাস্তা ঘাট বনাব ভালকে নোৱাৰো দলং ভালকে বনাব নোৱাৰো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিচিয়েঞ্চি আছে লেক অফ বেচিক এমিউনিটি যিখিনি বেচিক এমিউনিটি অৰ্থাৎ তোমাৰ স্কুলছ হওক হেল্থ কেয়াৰ ফেচিলিটিছ হওক ৰোড হওক এইবিলাকে নাই এগেইন আহিলে তোমাৰ চিকিউৰিটি কনচাৰ্ণ আহিলে বৰ্ডাৰ ডিস্পিউট মে বি হৈ যাব পাৰে চিকিউৰিটি থ্ৰেট আমাৰ ইণ্টাৰনেল চিকিউৰিটি থ্ৰেট আহি গ'ল বিকজ ক'ত লাগি আছে বৰ্ডাৰতে লাগি আছে তো আমি তাতে যদি কিবা কাম কৰোঁ অফক'ৰ্ছ বৰ্ডাৰ ডিস্পিউট অট'মেটিকেলি আহিয়ে যাব নেক্সট আহিলে তোমাৰ আউট মাইগ্ৰেশ্যন কিয়নো নহ'ব বিকজ তাতে কি হয় তাতে এমপ্লয়মেণ্ট অপৰচুনিটি নাপায় যদিহে এমপ্লয়মেণ্ট অপৰচুনিটি নাপায় তেতিয়া কি হ'ল তেওঁলোকে বেলেগ ঠাইলৈ মাইগ্ৰেশ্যন কৰিব অ'কে তো লাষ্টত নেক্সট আহিলে তোমাৰ এইটো চালো আমি চেলেঞ্জেছ নেক্সট চাম আমি ৱে ফৰৱাৰ্ড অৰ্থাৎ চলিউশ্যনছ আগলৈ কি কৰিব পাৰিম এই যে আমি চেলেঞ্জেছ খিনি চালো এই চেলেঞ্জেছ খিনি কেনেকুৱাকে বাধা দিব পাৰি বা কেনেকে আমি প্ৰটেক্ট কৰিব পাৰো কি কৰিব পাৰি চলিউশ্যনছ এফেক্টিভ ইমপ্লিমেণ্টেশ্যন মিনছ যিমানবিলাক আমি ফাণ্ডিং কৰিছো এই প্ৰগ্ৰেমটোৰ নামত সেই ফাণ্ডিংখিনি আমি ইউটিলাইজ কৰিব লাগিব ভালকে এফেক্টিভ ইমপ্লিমেণ্টেশ্যন আমি কৰিব লাগিব এক্সিকিউটিভে ভালকে ইমপ্লিমেণ্ট কৰিলেহে গোটেই প্ৰগ্ৰেমটো ভালকে সুচাৰুৰূপে চলিব নেক্সট আহিলে তোমাৰ কমিউনিটি পাৰ্টিচিপেশ্যন এই যিমানবিলাক লোকেল মানুহ আছে গাঁৱৰ অফক'ৰ্ছ আমি ইয়াতে কি ডেভেলপ কৰিম আমি ইয়াতে গাঁও ডেভেলপ কৰিম তো গাঁৱৰ যি লোকেল মানুহসকল আছে সকলোৱে পাৰ্টিচিপেট কৰিলেহে এই প্ৰগ্ৰেমটো ছাকচেছফুল হ'ব নেক্সট আহিলে তোমাৰ কেপাচিটি বিল্ডিং মিনছ কি এই লোকেল যিখিনি মানুহ আছে তেওঁলোকক আমি স্কিল ডেভেলপমেণ্ট দিম তেওঁলোকক আমি স্কিলছ শিকাম যে এনেকৈ কাম কৰিব লাগে তো স্কিল ডেভেলপমেণ্ট যদি দিওঁ অট'মেটিক তেওঁলোকে কি পাব জবৰ কাৰণে এলিজিবল হৈ যাব নেক্সট আমি এই যোনটো গোটেই প্ৰগ্ৰামটো কিহৰ ওপৰত অকল গভৰ্ণমেণ্টে কৰিলে নহ'ব বিকজ আমি কাৰ হেল্প লাগিব আমি প্ৰাইভেট ছেক্টৰৰ হেল্প লাগিব সেইকাৰণে আমি PPP মডেলত কৰিম পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত কৰিম অফক'ৰ্ছ আমি নেক্সট আহিলে তোমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট আমি ইকনমিক গ্ৰথো কৰিম আৰু এনভাইৰনমেণ্ট প্ৰটেকশ্যনো কৰিম ঠিক আছে চাপ'জ লাডাখ বা হিমাচল প্ৰদেশ এইবিলাকতো এনভাইৰনমেণ্ট টুৰিজম বহুত আহে তাতে অফক'ৰ্ছ আমি এনভাইৰনমেণ্ট প্ৰটেকশ্যন কৰিবই লাগিব তো আমি কি কৰিম বেলেঞ্চ কৰিম ইকনমিক গ্ৰথ কৰিম আৰু এনভাইৰনমেণ্ট প্ৰটেকশ্যনো কৰিম এনেকুৱা নহয় যে অনলি ইকনমিক গ্ৰথ কৰি আছো এনভাইৰনমেণ্ট একদমেই চোৱা নাই এনভাইৰনমেণ্ট আমাৰ একদম যিটো আজিকালি ক্লাইমেট চেঞ্জ হৈ আছে আৰু ক্লাইমেট চেঞ্জ বেছি হৈ গ'ল গোটেই এৰিয়াখিনি আমি ডিষ্ট্ৰয় কৰি দিলো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ নামত তেনেকুৱা নহয় আমি ইনফ্ৰাষ্ট্ৰাকচাৰো ডেভেলপ কৰিম আমি বৰ্ডাৰ এৰিয়াখনো ডেভেলপ কৰিম গাঁওখনো ডেভেলপ কৰিম ইকনমিক গ্ৰথো ডেভেলপ কৰিম বাট কি কৰিম আমি এনভাইৰনমেণ্ট প্ৰটেকশ্যনো কৰিম সেইটো হ'ল তোমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট তো কুৱেশ্যন যদি আহি যায় ন মেইনছত তো তোমালোকৰ কি আছে হাতত এটা প্ৰপাৰ নোটছ আছে আমি কি চালো ফাৰ্ষ্ট চিগনিফিকেঞ্চ চালো আমি ফাৰ্ষ্ট চালো কি তোমাৰ এই যোনটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম আছে কি হয় নেক্সট চালো চিগনিফিকেঞ্চ নেক্সট চালো চেলেঞ্জেছ দেন আমি চালো চলিউশ্যনছ আৰু লাষ্টত এটা মই ৰেডিমেড তোমালোকক কনক্লুজন এটা লিখি দিছো অ'কে যদি কুৱেশ্যন আহে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ ওপৰত ন তো ৰেডিমেড কনক্লুজন তোমালোকৰ হাতত আছে কি কৈছে ইয়াতে দ্য ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম ইজ এ চিগনিফিকেণ্ট ষ্টেপ টুৱাৰ্ডছ এ কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট অফ ইণ্ডিয়াছ বৰ্ডাৰ এৰিয়া অফক'ৰ্ছ আমি বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট কৰিম ইয়াতে বাই এড্ৰেছিং দ্য ৰিজিয়নছ ইউনিক চেলেঞ্জেছ এণ্ড লিভাৰেজিং ইটছ পটেঞ্চিয়েল দ্য প্ৰগ্ৰেম কেন কণ্ট্ৰিবিউট টু দ্য অভাৰঅল ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অফ দ্য কাউণ্ট্ৰি য়েছ মই কালিতে কৈছিলো যে মহাত্মা গান্ধীয়ে কি কথা কৈছিল আমি যদি গাঁও ডেভেলপ কৰো ন মিনছ কি কৈছিলে যে যদি আমি ভাৰত
ভাৰতবৰ্ষখন ডেভেলপ কৰিব লাগে তাৰ আগতে আমি গাঁওখন ডেভেলপ কৰিব লাগিব গাঁও ডেভেলপ হলেহে দেশ ডেভেলপ হ'ব তো সেইটো কথা কৈছে যদি আমি গাঁও কিখন ডেভেলপ কৰো অট'মেটিকেলি আমাৰ গোটেই কাউন্ট্ৰিখন কি হ'ব ডেভেলপমেন্ট হ'ব তো যদি ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামৰ ওপৰত কুৱেশ্যনছ আহে নহয় এপিএছচিত তোমালোকৰ হাতত এতিয়া কি আছে এটা প্ৰপাৰ নোটছ আছে প্লিজ ৰিভাইজ কৰি ল'বা দেই নোটছ বিলাক নহলে পাহৰা যাব আৰু এই নোটছ বিলাক ক'ত ডাউনলোড কৰিব পাৰিবা টেলিগ্ৰাম চেনেল আছে কাৰেণ্ট এফেয়াৰ্ছ উইথ বিকে ছাৰ বুলি চাৰ্চ কৰি দিবা তাতে তোমালোকে এই নোটছটো পাই যাবা ওকে আৰু ৰিভাইজ কৰিবা নেক্সট আহিলে নেক্সট টপিক আমাৰ হিউমেন ট্ৰাফিকিং ওকে নেক্সট টপিক সেকেন্ড টপিক আহিলে আমাৰ হিউমেন ট্ৰাফিকিং পেজ নাম্বাৰ 5 society লগত related just paper 1 তো নিউজটো কি আছিলে more and more women getting involved in human trafficking cases তো আমাৰ লগে লগে যেটো হিউমেন ট্ৰাফিকিং লগত কিৱৰ্ডটো আহি গল ন তো সেই কিৱৰ্ডটোৰ কাৰণে আমাৰ কি হৈ গল আমাৰ এক্সামৰ সিলেবাসৰ লগত কানেক্ট হৈ গল আৰু আমাৰ কাৰণে এক্সাম পইণ্ট অফ ভিউ আমাৰ নিউজত আহি গল যেটো আমাৰ এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেন্ট হৈ গল আৰু এইখিনি চাম আমি অলপমান মেইনছ পাৰ্সপেক্টিভত চাম টপিক হল আমাৰ হিউমেন ট্ৰাফিকিং তো ডেফিনেশন কি হিউমেন ট্ৰাফিকিং কি যাকে ইলিগেল কে ট্ৰেড কৰে এক্সপ্লয়টেশন অফ পিপল টিপিক্যালি ফৰ ফোর্স লেবার সেক্সুয়াল এক্সপ্লয়টেশন এন্ড ইনভলুন্টারি সার্ভিটিউড তো যদি আমাক কাৰোবাক সাপোজ কিডন্যাপ কৰি লৈ গলো যাত যদি কিবা আমি নিজৰ ইচ্ছাৰে যোৱা নাই কিন্তু নিজৰ ইচ্ছাৰে কৰে তোমাৰ ট্ৰাফিকিং নহয় নিজৰ ইচ্ছা নোহোৱাকৈ কাৰোবাক কিডন্যাপ কৰি লৈ গৈছে ফোর্স লেবার হিচাপে ইলিগেল কে লৈ গৈছে তো হেতুকে কোৱা হয় তোমাক হিউমেন ট্ৰাফিকিং তো ইম্পৰ্টেন্ট from the perspective of mains তো মেইনছৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু মেইনছ বেচিছত মই নোটছ বনাই দিছো প্লিজ এইবিলাক টপিকে আহিব এইবিলাক কুৱেশ্যন আহিব এক্সামত এপিএছচি মেইনছত লাষ্ট ইয়াৰো এনেকুৱা ধৰণৰ যিবিলাক এছাম ট্ৰিবিউনত নিউজত আছিল নহয় সেইবিলাক টপিকে লাষ্ট ইয়াৰ এপিএছচিত আহিছে মেইনছত এইবাৰো আহিব পিছলৈকো আহি থাকিব তো তোমালোকে যোনে যোনে প্ৰিপাৰেচন কৰি আছে তাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ল এইবিলাক টপিক কজেছ অফ হিউমেন ট্ৰাফিকিং কি কজেছ হয় চোৱা গোটা পইণ্টকে ধুনীয়াকে সাব হেডিং টাইপত লিখি দিছো তো প্লিজ ৰিভাইজ কৰিবা নোটছ বিলাক কি কজেছ আছে অফকোৰ্স পভাৰ্টি এণ্ড ইনইকুৱেলিটি আছে পভাৰ্টি আছে দুখীয়া মানুহ আছে ইনইকুৱেলিটি মিনছ কি ধনী আৰু দুখীয়াৰ মাজত গেপটো বাঢ়ি গৈছে lack of education and awareness education নাই তেওঁলোকৰ নাই awareness নাই limited knowledge আছে about trafficking তেওঁলোকে নাজানে trafficking কি হয় তো এনেকে illegal কে তেওঁলোকক লৈ যোৱা যায় and social and cultural fabric আছে gender roles ৰ কথা হে ইয়াতে caste based discrimination কথা হে next আছে তোমাৰ weak governance and corruption of course corruption ক্ষেত্ৰতে আছে আমাৰ দেশ ভাৰতবৰ্ষ তো corruption আছে তোমাৰ executive related legislative related corruption আছে governance to system to গোটা আমাৰ দুৰ্বল হয় বহুত weak হয় next আছে তোমাৰ demand for traffic person বহুত কিনি ডিমান্ড আছে প্ৰস্টিটিউশন ডমেষ্টিক লেবাৰ এণ্ড অৰ্গান ট্ৰেডিঙৰ কাৰণে এইবিলাক ইউজ কৰা হয় তো এইখিনি আছিল তোমাৰ কজেছ প্লিজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰিভাইজ দ্য নোটছ নেক্সট আহিলে তোমাৰ ফৰ্মছ অফ হিউমেন ট্ৰাফিকিং কি ফৰ্মছ আছে এটা ফৰ্ম আছে তোমাৰ কি সেক্সুৱেল এক্সপ্লয়টেশনৰ কাৰণে নিব পাৰে নেক্সট তোমাৰ ফোর্স লেবাৰ হিচাপে ইউজ কৰিব পাৰে অৰ্গান ট্ৰাফিকিং হিচাপে নিব পাৰে আৰু চাইল্ড ট্ৰাফিকিং হিচাপে নিব পাৰে এইবিলাক হ'ল ফৰ্মছ অফ হিউমেন ট্ৰাফিকিং নেক্সট আহিলে তোমাৰ ইম্পেক্ট অফ হিউমেন ট্ৰাফিকিং কি ইম্পেক্ট কৰে যদি হিউমেন ট্ৰাফিকিং হয় ফাৰ্ষ্ট ইম্পেক্ট কাৰ ওপৰত পৰিব ইণ্ডিভিজুৱেল মানুহজনৰ ওপৰত পৰিব ফিজিকেল অফকোৰ্স ফিজিকেল এণ্ড সাইকোলজিকেল ট্ৰমা থাকিব তেওঁৰ ফ্ৰীডম নাথাকে বন্ডেজ লেবাৰ হৈ থাকিব সোসাইটিৰ ওপৰত ইম্পেক্ট পৰিব হিউমেন ৰাইটস যোনটো হিউমেন ৰাইটস আছে আমাৰ হিউমেন ৰাইটস আন্ডাৰমাইন হ'ব গোটেই সোশ্যাল ফেব্ৰিকটোৱে চেঞ্জ হৈ যাব ইকনমিক ডেভেলপমেন্ট নহব আৰু আমাৰ লগত কাৰ লগত মেইন কনসাৰ্ন হয় নেশ্যনেল সিকিউৰিটিৰ লগত ওকে নেশ্যনেল সিকিউৰিটিৰ লগত আমাৰ কি হয় কনসাৰ্ন হয় এইখিনি হ'ল ইম্পেক্ট অফ হিউমেন ট্ৰাফিকিং নেক্সট লিগেল ফ্ৰেমৱৰ্ক কি লিগেল ফ্ৰেমৱৰ্ক আছে আমাৰ ইণ্ডিয়াত অফকোৰ্স আমাৰ ফাণ্ডামেণ্টেল ৰাইট আছে আৰু ফাণ্ডামেণ্টেল ৰাইট আৰ্টিকল 23 তাৰ কথা কোৱা আছে প্ৰহিবিটছ অফ ট্ৰাফিকিং এণ্ড ফোর্স লেবাৰৰ কথা কোৱা আছে আমাৰ ফাণ্ডামেণ্টেল ৰাইট আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনত নেক্সট আছে তোমাৰ ইমোৰেল ট্ৰাফিক প্ৰিভেনশ্যন এক্ট আছে আমাৰ 1956 নেক্সট আমাৰ তোমাৰ চাইল্ড সেক্সুৱেল এবিউচৰ কাৰণে কি আছে আমাৰ পক্সো এক্ট আছে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্স পক্সো এক্ট 2012 আছে আৰু বহুতখিনি ল আছে যেনেকে বন্ডেড লেবাৰ চিষ্টেম আছে তোমাৰ জুভেনাইল জাষ্টিস এক্ট 2000 আছে এইবিলাক হ'ল আমাৰ লিগেল ফ্ৰেমৱৰ্ক ইন ইণ্ডিয়া আৰু এইবিলাক তোমালোকে এক্সামত কিন্তু লিখিব লাগিব তেতিয়া তোমালোকে পাবা মাৰ্কস সেইকাৰণে কৈছো বাৰে বাৰে ৰিভিজন কৰিবা বস্তুবিলাক নহলে পাহৰা যাব ওকে এই নোটছখিনি ডে টু ডে বেচিছত ৰিভিজন কৰিবা নেক্সট চেলেঞ্জেছ ইন কম্বেটিং হিউমেন ট্ৰাফিকিং এই যে হিউমেন ট্ৰাফিকিং বিলাক হৈ আছে আমি যে একো কৰিব পৰা নাই কি বাধা আছে হিউমেন ট্ৰাফিকিঙৰ ক্ষেত্ৰত কি বাধা আছে আচল তোমাৰ ট্ৰানজিশনেল নেচাৰ এই যিবিলাক ট্ৰেফিকাৰ বিলাক আছে তেওঁলোকক কি আমি ট্ৰেক কৰিব নোৱাৰো তেওঁলোকে বৰ্ডাৰ পাৰ হৈ পেলাই গুচি যায় সাপোজ ইণ্ডিয়া এখন হ'ল সাপোজ আমাৰ ইণ্ডিয়া এইফালে আছে তোমাৰ ম্যানমাৰ তো আমাৰ ইণ্ডিয়া পাৰ হৈ পেলাই ম্যানমাৰৰ ফালে গুচি গ'ল ইণ্ডিয়া পাৰ হৈ পেলাই বাংলাদেশৰ ফালে গুচি গ'ল ইণ্ডিয়া
ইণ্ডিয়া পাৰ ফালে নেপালৰ ফালে গুচি গ'ল, ইণ্ডিয়া পাৰ হৈ শ্ৰীলংকাৰ ফালে গুচি গ'ল। তো বেলেগ দেশৰ বেলেগ বৰ্ডাৰ আহি যায়, তো ইণ্টাৰনেশ্যনেল লগে লগে আহি যায়, ইণ্টাৰনেশ্যনেল কথা ইছ্যু আহি যায়। তো সেইটো কাৰণে আমি তেওঁলোকৰ ট্ৰেফিকাৰ বিলাকক আমি ট্ৰেক কৰিব নোৱাৰো, ধৰিব নোৱাৰো। সেই চাইলে তোমাৰ হিডেন নেচাৰ হৈ থাকে। এই যোনবিলাক ভিক্টিমছ আছে তেওঁলোকে আগত আহিব নোৱাৰে, কাম ফৰৱাৰ্ড মিনছ কি আগত নাহে, তেওঁলোকে নকয় যে এনেকে ভিক্টিম বিলাক যোন হয়। নেক্সট অফক'ৰ্চ আমাৰ ইণ্ডিয়া দেশত কি আছে, কৰাপশ্যনটো আছে। আমাৰ ল এনফৰ্চমেণ্ট যি আছে, গভৰ্ণমেণ্ট এজেঞ্চি অফিচিয়েলছ আছে, তেওঁলোকো ইনভল্ভ থাকে কেতিয়াবা। যদি ল এনফৰ্চমেণ্ট এজেঞ্চিয়ে যদি ইনভল্ভ থাকে কোনেনো কৰিব, যোনে আমাক ৰক্ষা কৰে তেওঁলোকে যদি ইনভল্ভ থাকে তো কামেই নহ'ব ন। নেক্সট আছে ডিমাণ্ড আছে, ঠিক আছে, এই ক্ৰাইমটোৰ ভিতৰত। নেক্সট আহিলে তোমাৰ এইখিনি ইম্পৰ্টেণ্ট মেজাৰ্ছ টু কম্বেট হিউমেন ট্ৰাফিকিং। কি সলিউশ্যনছ কি আছে? প্ৰিভেনশ্যন আমি কৰিব পাৰো, কেনেদৰে? এডুকেশ্যন, এৱাৰনেছ কেম্পেইন আৰু ইকনমিক এম্পাৱাৰমেণ্ট দি পেলাই আমি প্ৰিভেন্ট কৰিব পাৰো। প্ৰটেকশ্যন কৰিব পাৰো, প্ৰটেকশ্যন কেনেকুৱাকে কৰিব পাৰো? চেল্টাৰ্ছ দি পেলাই, ৰিহেবিলিটেশ্যন দি পেলাই আৰু লিগেল এইড দি পেলাই। নেক্সট প্ৰচিকিউশ্যন কৰিব পাৰো, কাৰ দ্বাৰা ষ্ট্ৰং ল থাকিব লাগিব। আমাৰ এনফৰ্চমেণ্ট এজেঞ্চি বিলাক আমি ভাল থাকিব লাগিব, ভালকে ইমপ্লিমেণ্ট কৰিব লাগিব তোমাৰ ল বিলাক। আৰু আমি ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন, বেলেগ দেশৰ সৈতে আমি কোঅপাৰেশ্যন এণ্ড কোঅৰ্ডিনেশ্যন বনাব লাগিব। পাৰ্টনাৰশ্বিপ কৰিব লাগিব আমি, কোলাবৰেশ্যন বিটুইন গভৰ্ণমেণ্ট, যিমানবিলাক ষ্টেক হোল্ডাৰ আছে, এজেঞ্চি আছে, গভৰ্ণমেণ্ট, আমি পাৰ্টনাৰশ্বিপ কৰিব লাগিব। NGO বিলাক, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, NGO বিলাক আগবাঢ়ি আহিব লাগিব, কমিউনিটি সকলে আগবাঢ়ি আহিব লাগিব। তো কমিউনিটি সকলোৱে যদি আগবাঢ়ি আহে তেতিয়া আমি হিউমেন ট্ৰাফিকিং কি কৰিব পাৰিম? ৰোধ কৰিব পাৰিম। তো ৰোল অফ APSC, মই অলপমান ব্ৰেইন ষ্টৰ্মিঙৰ কাৰণে তোমাৰ APSC এক্সপিৰিয়েঞ্চ হিচাপে অলপমান কিছুমান থিংকিং কৰাৰ কাৰণে দিছো। যে ভাবা বস্তুবোৰ, এৱাৰনেছ, আণ্ডাৰষ্টেণ্ড দ্য ইছ্যু এণ্ড ইটছ কমপ্লেক্সিটি। ইমান ডাঙৰ ইছ্যু এইটো, এই গোটেই ইছ্যুটোৰ কিমান ডাঙৰ কমপ্লেক্সিটি আছে এইবিলাক ভাবা তোমালোকে। এৱাৰনেছ জাগ্ৰত কৰা, ক্ৰিটিকেল এনালাইচিছ ভাবা, বস্তুবিলাক কি হৈ আছে, পলিচি বিলাক, গভৰ্ণমেণ্টৰ কি পলিচি আছে, গভৰ্ণমেণ্টৰ কি প্ৰগ্ৰেম আছে, কিয় লেক হৈ আছে। তো এইবিলাক ব্ৰেইন ষ্টৰ্মিং কৰা। আৰু তোমালোকে কি কৰা, এটা কিছুমান ইনোভেটিভ সলিউশ্যন দিয়া। অকে, যে এই এনেকুৱাকে কাম কৰিব পাৰি ট্ৰাফিকিঙৰ ক্ষেত্ৰত। তো ইনোভেটিভ সলিউশ্যন যাতে তোমালোকে দিয়ে। তো কাৰোবাৰ যদি ইনোভেটিভ সলিউশ্যন আছে প্লিজ কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে। অকে, এইখিনি APSC এক্সপিৰিয়েণ্টৰ কাৰণে। আকৌ কি কৰিছো, মই কিছুমান পচিবল অলপমান কুৱেশ্যন লিখি দিছো, যি আপকামিং তোমালোকৰ মেইনছ এক্সামত আহিব পাৰে। তো পচিবল অলপমান কুৱেশ্যন লিখি দিছো। তো এই কুৱেশ্যন বিলাক প্লিজ মেইনছৰ কুৱেশ্যন হয়, প্ৰেক্টিচ কৰিবা। অকে, তো এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহে ৰিয়েল এক্সামত। নেক্সট টপিক হ'ল নম্বৰ 3, 3 নম্বৰ টপিকটো হ'ল অপাৰেশ্যন এলাৰ্ট। অকে, অপাৰেশ্যন এলাৰ্ট কাৰ লগত ৰিলেটেড? এইটো আছিলে পেজ নম্বৰ 7 আছে। অপাৰেশ্যন এলাৰ্ট লঞ্চ টু থাৰ্ড ইলিগেল ইনফ্লাক্স ফ্ৰম বাংলাদেশ। মেইনলি কি হৈছে, আমাৰ নেইবাৰ আছে বাংলাদেশ, তাতে এটা বহুত ডাঙৰ প্ৰটেষ্ট চলি আছে ৰিজাৰ্ভেশ্যনক লৈ পেলাই। তো ইমান ডাঙৰ প্ৰটেষ্ট চলি আছে, তাৰ পৰাই মাইগ্ৰেশ্যন হৈ পেলাই মানুহবিলাক ইণ্ডিয়াত সোমাই আছে, যাতে ইলিগেলকে মানুহ আহিব নোৱাৰে। ঠিক আছে, চাপোজ ইলিগেলকে মানুহবিলাক আহিলে তাতে মেবি তোমাৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যনৰ মানুহ থাকিব পাৰে, ক্ৰাইম ৰিলেটেড কৰা মানুহ থাকিব পাৰে। তো সেইবিলাক যাতে নহয়। অকে, তো সেইটো কাৰণে কি কৰিছে, নতুনকে আমাৰ BSF, যি বৰ্ডাৰ চিকিউৰিটি ফৰ্চ আছে, BSF এটা অপাৰেশ্যন লঞ্চ কৰিছে, অপাৰেশ্যন এলাৰ্ট। তো আমাৰ কিন্তু এইটো মেইন টপিক হ'ল আমাৰ ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ, যোনটো আমাক লাগে ইণ্ডিয়া আমাৰ ইণ্টাৰনেল চিকিউৰিটিত লাগে আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনতো লাগে। তো এই যোনটো অপাৰেশ্যন এলাৰ্ট, তাৰ কি পইণ্ট আছে চাওঁ। অপাৰেশ্যন এলাৰ্ট, দ্য BSF মিনছ বৰ্ডাৰ চিকিউৰিটি ফৰ্চ লঞ্চ অপাৰেশ্যন এলাৰ্ট টু ষ্ট্ৰেংথেন চিকিউৰিটি এলং দ্য 4 কিলোমিটাৰ ইনটু বাংলাদেশ বৰ্ডাৰ ইন মেঘালয়া। মেঘালয়ৰ পৰা যাতে তেওঁলোকে সোমাব নোৱাৰে, যোনটো আমাৰ বৰ্ডাৰ লাগি আছে বাংলাদেশৰ লগত। বিকজ তাতে কি হৈ আছে, তাতে বহুত ডাঙৰ এটা ভায়োলেঞ্চ হৈ আছে, বহুত ডাঙৰ প্ৰটেষ্ট চলি আছে, যাতে মানুহবিলাকে ইলিগেলকে আমাৰ ইণ্ডিয়াত সোমাই নাহে। তাৰ কাৰণে BSF-এ ইণ্ডিয়াখনক কি কৰিব, প্ৰটেকশ্যন দিব। ৰিজনছ কি এইটোৱে, পটেনচিয়েল ইনফিল্ট্ৰেশ্যন ডিউ টু অনগয়িং টাৰ্মল ইন বাংলাদেশত প্ৰটেষ্ট চলি আছে, তেওঁলোকে যাতে আমাৰ ইয়াতে ইণ্ডিয়াত সোমাই নাহে ইলিগেলকে। তো BSF-এ আমাক কি কৰিব, প্ৰটেকশ্যন দিব। নেক্সট ফ'কাছ সেইটোৱে, ইলিগেল এণ্ট্ৰি যাতে কৰিব নোৱাৰে আৰু একশ্যন ল'ব কোনে, পেট্ৰলিং কৰিব, চেক পইণ্ট বহাব, হিউমেনিটেৰিয়ান এইড দিব মানুহবিলাকক। তো এইবিলাক কৰি পেলাই BSF-এ কাম কৰিব। তো এইখিনি আছিলে নিউজৰ কথাখিনি। নেক্সট আমাৰ APSC পইণ্ট অফ ভিউ, আমাক আৰু কি বস্তু লাগে ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰৰ ওপৰত, আমি অলপমান ডিটেইলছত নোটছ দিছো, যিখিনি তোমাক ক্ৰুচিয়েল হ'ব APSC মেইনছ এক্সামৰ কাৰণে। আমাৰ ইণ্ডিয়া আৰু বাংলাদেশে কিমান বৰ্ডাৰ শ্বেয়াৰ কৰো, 4096.7 কিলোমিটাৰ লং ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আমি শ্বেয়াৰ কৰো। আৰু এই যোনটো ইমান লং বৰ্ডাৰ ন, এইটো ৱৰ্ল্ডৰ ভিতৰত সকলোতকৈ 5th লংগেষ্ট বৰ্ডাৰ হয়, ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ। চিগনিফিকেন্স কি আছে ইণ্ডিয়া বাংলাদেশৰ? ইকনমিক কোঅপাৰেশ্যন কৰো তেওঁলোকৰ লগত, ট্ৰেডিং কৰো, কানেক্টিভিটি কৰো দুখন নেশ্যনৰ মাজত, চিকিউৰিটি কনচাৰ্ন আছে বহুতখিনি, যেনেকে ক্ৰছ বৰ্ডাৰ টেৰৰিজম হয়, স্মাগলিং হয়, ইলিগেল ইমিগ্ৰেশ্যন হয়, আৰু কালচাৰেল এক্সচেঞ্জ হয়, আৰু পিপল টু পিপল কণ্টেক্ট আছে, আমি কালচাৰেল এক্সচেঞ্জ কৰো তেওঁলোকৰ লগত। অকে, বাধা, নেক্সট আহিলে বাধা, চেলেঞ্জেছ কি আছে চোৱা, বৰ্ডাৰ মেনেজমেণ্ট, অফক'ৰ্চ ইলিগেল ইমিগ্ৰেশ্যন হয়,
স্মাগলিং হয়, ক্ৰছ বৰ্ডাৰ ক্ৰাইম হয়, টেৰৰিষ্ট ক্ৰাইম হয়, এইবিলাক বহুতখিনি বাধা আছে। বৰ্ডাৰ ডিস্পিউট হৈ থাকে তেওঁলোকৰ মাজত, যেনেকে তিষ্টা ৰিভাৰ ৱাটাৰ ট্ৰিটি, এনেকে আমাৰ যিবিলাক নদী আছে, নদীৰ লগত তেওঁলোকৰ মাজত ডিস্পিউট চলি থাকে। লেণ্ড বৰ্ডাৰৰ মাজত তেওঁলোকৰ মাজত ডিস্পিউট চলি থাকে, ইণ্ডিয়া এণ্ড বাংলাদেশৰ। নেক্সট ৱাটাৰ শ্বেয়াৰিঙৰ ওপৰত তেওঁলোকৰ লগত ডিস্পিউট চলি আছে, গংগা ৰিভাৰ ৱাটাৰৰ লগত। অ'কে, এইখিনি আহিলে তোমাৰ চেলেঞ্জেছ। নেক্সট আহিলে তোমাৰ ইনিচিয়েটিভ। কি এই বৰ্ডাৰ মেনেজমেন্ট কৰাৰ কাৰণে কি গভাৰমেণ্টে ইনিচিয়েটিভ লৈছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ। বৰ্ডাৰ ফেন্সিং কৰিছে আমি, ঠিক আছে। BSF কি কৰিছে, বৰ্ডাৰ ফেন্সিং কৰিছে যাতে ইলিগেল মুভমেন্ট হ'ব নোৱাৰে। ইলেক্ট্ৰিক বৰ্ডাৰ লগাইছে, অ'কে। ইণ্টিগ্ৰেটেড চেক পোষ্ট বহাইছে, তাতে সকলোকে চেক কৰিব, যোনবিলাক মানুহ মুভমেন্ট হৈ আছে তেওঁলোকৰ প্ৰপাৰ ডকুমেণ্ট আছে নে নাই। যদি নাই তেওঁলোকক অপ'জ তোমাক জেলত ভৰাই দিব বা তেওঁলোকক ইলিগেলকে ডিটেইন কৰি থৈ দিব, ঠিক আছে। তো তেওঁলোকক চেক কৰিব যে প্ৰপাৰ ডকুমেণ্টছ আছে নাই। যদি ডকুমেণ্টছ নাই, তেওঁলোকে ইলিগেল ইমিগ্ৰেশ্যন হয়। তো তাৰ ওপৰত বৰ্ডাৰ চিকিউৰিটি ফৰ্চে একশ্যন ল'ব। জইণ্ট বৰ্ডাৰ পেট্ৰল ল'ব, তো পেট্ৰলিং কৰিব আৰ্মি পেট্ৰলিং কৰিব। যদি ধৰা পৰে ইলিগেলকে আহিছে মানুহবিলাক, তেওঁলোকৰ হাতত কি ল'ব, একশ্যন ল'ব। নেক্সট এৰিয়া অফ কঅপাৰেশ্যন, মিনছ ইণ্ডিয়া আৰু বাংলাদেশে ক'ত ক'ত আমি কঅপাৰেশ্যন কৰিব পাৰো। ট্ৰেড এণ্ড ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আমি কঅপাৰেশ্যন কৰিব পাৰো। বাইলেটাৰেল ট্ৰেড ইনভেষ্টমেণ্ট আমি কৰিব পাৰো। কানেক্টিভিটি অফক'ৰ্চ আমাৰ আছে, ৰোড কানেক্টিভিটি, ৰেলৱে কানেক্টিভিটি, ৱাটাৰ ৱে কানেক্টিভিটি আমি তেওঁলোকৰ মাজত ৰিলেশ্যনশ্বিপ কৰিব পাৰো। অ'কে, এনাৰ্জি কঅপাৰেশ্যন কৰিব পাৰো তেওঁলোকৰ লগত, পাৱাৰ এনাৰ্জি, গেছ পাইপলাইন আৰু ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্ট কৰিব পাৰো তেওঁলোকৰ লগত, ইণ্ডিয়া আৰু বাংলাদেশে মিলি। নেক্সট ৰিচেণ্ট ডেভেলপমেণ্ট কি হৈছে, লেণ্ড বাউণ্ডাৰী এগ্ৰিমেণ্ট আছে আমাৰ। লং ষ্টেণ্ডিং যি আমাৰ লেণ্ড বাউণ্ডাৰী যি বৰ্ডাৰ ডিস্পিউট আছিলে, সেইটো লাহে লাহে অলপমান চল্ভ হৈ আছে। তিষ্টা ৱাটাৰ শ্বেয়াৰিঙৰ ওপৰত যি অলপমান প্ৰব্লেম চলি আছে আমাৰ ইণ্ডিয়া আৰু বাংলাদেশৰ, সেইবিলাক অলপ অলপ লাহে লাহে চল্ভ হৈ আছে। আৰু আমি বহুতখিনি কানেক্টিভিটি প্ৰজেক্ট তেওঁলোকৰ মাজত, ৰোড কানেক্টিভিটি, ৰেলৱে কানেক্টিভিটি তেওঁলোকৰ লগত কৰি আছো। তো লাষ্ট আহিলে তোমাৰ কনক্লুজন, ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ মেনেজমেন্টৰ যদি কুৱেশ্যন আহে, এটা ৰেডিমেড কনক্লুজন লিখি দিছো, তো ইউজ কৰিব পাৰা এই ৰিয়েল এক্সামত। The India-Bangladesh border is a dynamic and complex relationship. While challenges persist, the two countries have made significant progress in cooperation. Effective border management and continued dialogue are essential for addressing shared concerns and realizing the full potential of the bilateral relationship. যদি ইণ্ডিয়া এণ্ড বাংলাদেশৰ মাজত যদি বৰ্ডাৰ মেনেজমেন্টৰ মাজত যদি কিবা কুৱেশ্যন আহি যায় APSC মেইনছত, তো এনেকে ৰেডিমেড নোটছ তোমালোকৰ হাতত আছে, তো ইউজ কৰিবা এক্সামত। আৰু কিছুমান পটেনচিয়েল যি সম্ভৱ APSC মেইনছত আপকামিং এক্সামত মে বি আহিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন, যিহেতু নিউজত আছে। তো মই লিখি দিছো, প্লিজ এইবিলাক প্ৰেক্টিচ কৰিবা তোমালোকে, অ'কে। এই মেইনছৰ কুৱেশ্যন বিলাক প্ৰেক্টিচ কৰিবা। নেক্সট আহিলে নাম্বাৰ 4, এই টপিকটো হ'ল তোমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। আইজল কি হৈছে, 4 ষ্টেট হৈছে, কেপিটেল হৈছে নৰ্থ ইষ্টৰ, যাৰ ৰেল লিংক হৈছে, অ'কে। ৰেলৱে দি আমি লিংক কৰিম কি কাক, আইজলত। আৰু এইখন হ'ল আমাৰ 4 ষ্টেট কেপিটেল ইন নৰ্থ ইষ্ট। তো ইম্পৰ্টেণ্ট হয়, প্ৰিলিমছৰ কাৰণে মেইনলি ইম্পৰ্টেণ্ট হয়, তো চাই ল'ব পাৰা তোমালোকে, অ'কে। এইটো পেজ 17 হয়, পেজ 7, অ'কে। নেক্সট 5 নম্বৰ কি আছে, আমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা টপিক আহিছে। 5 নম্বৰ যোনটো আমাৰ টপিক নিউজ আছে, পেজ নম্বৰ 8ত আছে, জিএছ পেপাৰ 3 এনভাইৰনমেন্টৰ লগত ৰিলেটেড হয়। টপিকটো কি, হিট ষ্ট্ৰেছ এণ্ড WBGT, অ'কে। এটা WBGT হয় কি, WBGT হ'ল ৱেট বাল্ব গ্লোবেল টেম্পাৰেচাৰ। মিনছ কি, আমি মানে সদায় কি থাকে, আমি টেম্পাৰেচাৰ আমি এটা টেম্পাৰেচাৰলৈকে সহ্য কৰিব পাৰো, তাৰ ওপৰত হৈ গ'লে আমাৰ কি হ'ব, হেল্থ কনচাৰ্ণ হ'ব। সেইটোৱে হ'ল তোমাৰ এই যে কিমানলৈকে টেম্পাৰেচাৰ আমি সহ্য কৰিব পাৰো, সেইটো মেজাৰ কৰাটোৱে হ'ল তোমাৰ WBGT, ৱেট বাল্ব global temperature, a measure of environmental heat stress on humans, considering factors like temperature, humidity, radiant heat, and air movement. So, human ওপৰত কেনেকে heat stress হ'ব, এই measure কৰা পদ্ধতিটো হ'ল WBGT. Of course, যদি আমি above 32 ডিগ্ৰী চেণ্টিগ্ৰেড হৈ যায়, অ'কে, হাই WBGT হৈ যায়, তেতিয়াহ'লে আমাৰ হেল্থৰ ওপৰত কি হ'ব, ৰিস্ক হ'ব, আমাৰ হেল্থৰ ওপৰত প্ৰব্লেম হ'ব। most স্পেচিফিকলি কাৰ প্ৰব্লেম, ভাৰ্নাৰেবল পপুলেশ্যনখিনি, যিখিনি এল্ডাৰলি পপুলেশ্যন হয়, প্ৰেগনেণ্ট উইমেন হয়, আৰু যোনবিলাক চিলড্ৰেন হয়, তেওঁলোকৰ ওপৰত বেছিকৈ ইম্পেক্ট কৰিব। আৰু এইমছ গুৱাহাটী ৰিচাৰ্চ কৰি পেলাই পাইছে যে নৰ্মেলি এতিয়া কি হৈ আছে অসমত, WBGT বহুত হাই হৈ আছে, মিনছ বহুত বেছি গৰম হৈ যায় আছে। তাৰ কাৰণে কি হ'ব পাৰে, বহুতখিনি হেল্থ ইমপ্লিকেশ্যন আমাৰ ওপৰত দেখা দিব পাৰে। তো নিউজত আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, APSC এক্সাম কুৱেশ্যন আহিব পাৰে। মনত ৰাখিব, WBGT ফুল ফৰ্মো মনত ৰাখি থবা, তো কেতিয়াবা প্ৰিলিমছত সুধি দিব পাৰে, ৱেট বাল্ব গ্লোব টেম্পাৰেচাৰ, অ'কে। ষ্টেট গভৰ্ণমেণ্ট এক্সাম বিলাকত সুধি দিব পাৰে এইবিলাক টপিক প্ৰিলিমছৰ কাৰণে। নেক্সট আমি চাম মেইনছৰ কাৰণে কি আছে আমাক। এই হৈ আছে ন এইবিলাক বস্তু, আমি আউটডোৰ এক্টিভিটি, ইনডোৰ ৱৰ্কাৰ কাৰণে বহুতখিনি প্ৰব্লেম হৈ আছে, বিকজ ৱৰ্কাৰখিনি কি থাকে, ৱৰ্কাৰখিনি এনি টাইম বাহিৰতে তেওঁলোকে কাম কৰি থাকে, ঠিক আছে। যিখিনি আমাৰ ইণ্ডাষ্ট্ৰি ৱৰ্কাৰ হওক, বা এগ্ৰিকালচাৰ ৱৰ্কাৰ হওক, বা কনষ্ট্ৰাকশ্যনতে কাম কৰি থকা হওক, বা মেনুফেকচাৰতে কাম কৰি থকা মানুহবিলাক হওক, তেওঁলোকৰ কাৰণে ৰিস্কটো বেছি আছে।
অফ কোৰ্স সাপোজ তোমালোকে এসি ৰুমত বহি আছা তোমালোকে ক্লাছৰুম তোমাৰ ঘৰত বহি আছা ফেনৰ তলত বহি আছা তোমালোকৰ বেছি ৰিস্ক নাই বা যোনবিলাক মানুহ ৰ'দত কাম কৰি আছে ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ খিনি এগ্ৰিকালচাৰত খেতি পথাৰত কাম কৰি আছে কনষ্ট্ৰাকচন এক্টিভিটিত কাম কৰিছে তেওঁলোকৰ কাৰণে ৰিস্কটো বেছি হয় বিকজ হিটটো বহুত বেছি বাঢ়ি যাই আছে তো মিজাজ কি মিজাজ ল'ব লাগে হাইড্ৰেশ্যন আমি পানী খাই থাকিব লাগে ঠিক আছে তো তোমালোকক কৈছো তোমালোকে পানী কিজানি খাই থাকিবা গ্লুকন ডি খাই থাকিবা ORS খাই থাকিবা হাইড্ৰেট হৈ থাকিব লাগে বডিটো ৰেষ্ট ল'ব লাগে এপ্ৰপ্ৰিয়েট আমি ক্লথিং পিন্ধিব লাগে বগা কাপোৰ মেইনলি পিন্ধিব লাগে গৰমৰ দিনত অকে এণ্ড য়োগা কৰিব লাগে এইবিলাক কাম কৰিলে আমি হিট ষ্ট্ৰেছৰ পৰা কি হ'ব অলপমান সকাহ পাম নেক্সট ইম্পেক্ট কি হ'ব অফকোৰ্স পাব্লিক হেল্থ ক্ৰাইচিছ হ'ব যিমানে টেম্পাৰেচাৰ বাঢ়ি যাই থাকিব আমাৰ মেজৰ হেল্থ কনচাৰ্ণ আহিব হেল্থৰ ওপৰত আমাৰ হেল্থ বেয়া হৈ যাই থাকিব ইকনমিকৰ ওপৰত ইম্পেক্ট পৰিব যদি আমাৰ প্ৰডাকশ্যন আমি নাথাকে চাপোজ কনষ্ট্ৰাকশ্যনত আমি ৱৰ্কাৰ কাম কৰি আছে তো তেওঁলোকৰ ওপৰত যদি হিট ইম্পেক্ট বহুত বেয়াকৈ হৈ যায় তেওঁলোকৰ কি হ'ব প্ৰডাক্টিভিটি কমি যাব তেওঁলোকৰ বেমাৰ হ'ব গা বেয়া হোৱাৰ লগে লগে প্ৰডাক্টিভিটি কমি যাব আৰু প্ৰডাক্টিভিটি কমাৰ লগে লগে প্ৰব্লেমটো কি হ'ব ইকনমিকেলি ইম্পেক্ট কৰিব অফকোৰ্স প্ৰডাক্টিভিটি কমিলে ইকনমিক ইম্পেক্ট কমিব ন ইকনমিকেলি আমি ডাউনগ্ৰেড হৈ যাব অকে বিকজ ৱৰ্কাৰ বিলাক কি হ'ব প্ৰডাক্টিভিটি ডাউন হৈ যাব ৱৰ্কাৰ প্ৰডাক্টিভিটি ডাউন হোৱাৰ লগে লগে ইকনমিক ইম্পেক্ট কি হৈ যাব ডিক্ৰিজ হৈ যাব নেক্সট ভালনাৰেবল পপুলেশ্যন সেইখিনিৰ কাৰণে অলপমান বেছি ৰিস্ক আছে কোনখিনি ভালনাৰেবল পপুলেশ্যন যিখিনি এল্ডাৰী মানুহ আছে প্ৰেগনেণ্ট উইমেন আছে চিলড্ৰেন আছে তেওঁলোকৰ কাৰণে অলপমান বেছি হাই ৰিস্ক আছে আৰু নিড ফৰ এডাপ্টেশ্যন আমি এই এডাপ্টেশ্যন কৰিব লাগিব বহুত ইণ্ডিভিজুৱেল এণ্ড অৰ্গেনাইজেশ্যনো অকে তো কুৱেশ্যন আহিব পাৰে মে বি প্ৰিলিমছ চৰি মেইনছতো আহিব পাৰে আৰু প্ৰিলিমছতো আহিব পাৰে তো প্ৰিলিমছত মেইনলি এইটো বস্তু চাই ল'বা অলপমান যদি তোমালোকে নৰ্মেল ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে AD বা APDCL তো এই ফুল ফৰ্মটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফুল ফৰ্মটো সুধিব পাৰে দেই WBGT ফুল ফৰ্ম মনত ৰাখিবা ৱেট বাল্ব গ্লোবেল টেম্পাৰেচাৰ অকে এইটো ফুল ফৰ্ম WBGT আৰু এইটো কি হয় এটা হিট তোমাৰ মেজাৰ কৰা এটা হিট মেজাৰ কৰা এটা ইকুইপমেণ্ট হয় ঠিক আছে হিট আমি এইটো আমি হিট মেজাৰমেণ্ট কৰিব পাৰো যে তাৰপিছত এবভ 32 ডিগ্ৰী বেছি হৈ গ'ল মিনছ WBGT বেছি হাই আছে এটা হিট মেজাৰ কৰা এটা পদ্ধতি 32 ডিগ্ৰী তলত আছে মিনছ WBGT অলপ তলত আছে অকে তো এইটো থৈ দিয়ে আমি গম পাওঁ যে আমাৰ কিমান হিট হৈ আছে কিমান হিট ষ্ট্ৰেচ হৈ আছে অফকোৰ্স 32 যদি আপ গুচি যায় মিনছ WBGT যদি হাই বেছিকে থাকে আমাৰ কাৰণে বহুতখিনি ৰিস্ক আছে তাৰ ফলত কি হ'ব পাৰে আমাৰ বেমাৰ হ'ব পাৰে হেল্থ ৰিস্ক বহুতখিনি আহি যায় তো এটা হ'ল এটা মেজাৰ কৰা পদ্ধতি WBGT অকে তো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট আৰু মেইনছৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট ইম্পেক্ট হ'ল তোমালোকৰ সেইখিনি চালো আৰু পটেনচিয়েল কিছুমান অলপ ইয়াতে মেইনছৰ হিচাপত অলপ সম্ভৱ এনেকুৱা ধৰণৰ কুৱেশ্যন মে বি আহিব পাৰে তো তোমালোকে এই কুৱেশ্যন বিলাক প্লিজ প্ৰেক্টিচ কৰিবা দেই এই কুৱেশ্যন বিলাক এনে দিয়া নাই তোমালোকৰ প্ৰেক্টিচৰ কাৰণে দিছো তো কুৱেশ্যন বিলাক পঢ়ি পেলাই চাবা এনচাৰ বিলাক কৰি থৈ দিবা মে বি তোমালোকৰ নেক্সট আপকামিং এক্সামত আহে মেইনছত কুৱেশ্যন বিকজ যিহেতু নিউজত নিউজত বেছিকে তোমাৰ এই টপিকটো চলি আছে তো কুৱেশ্যন অহাৰ চান্সেছো বেছি বাঢ়ি আছে নেক্সট আহিলে তোমাৰ আমাৰ লাষ্ট টপিক মিনছ 6 নম্বৰ কি হৈ আছে ইয়াতে এটা নতুনকে প্ৰাইজ দিছে আৰু এই টপিকটো ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ আৰু প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট এই টপিকটো অকে তো কি হৈছে নাম মনত ৰাখিবা মেইনলি তো APSC প্ৰিলিমছতো বা যিকোনো ষ্টেট লেভেল এক্সামত প্ৰিলিমছত এইবিলাক কুৱেশ্যন সুধিব পাৰে নাম মনত ৰাখিবা মানালিকা বৰগোহাঁই আমাৰ অসমৰে হয় মানালিকা বৰগোহাঁই তেওঁ কি পাইছে জুলিয়া ব্লেক প্ৰাইজ পাইছে তো কুৱেশ্যন সুধি দিব পাৰে মে বি জুলিয়া ব্লেক ৰিচেণ্টলি নিউজত থকা জুলিয়া ব্লেক প্ৰাইজ কোনে পাইছে তো নাম মনত ৰাখিবা মানালিকা বৰগোহাঁই ফ্ৰম আছাম অকে তেওঁ কি পাইছে জুলিয়া ব্লেক প্ৰাইজ পাইছে ফ্ৰম লণ্ডন স্কুল অফ ইকনমিক্স এণ্ড পলিটিকেল চায়েন্সত আৰু তেওঁ ভাল ষ্টুডেণ্ট আছিলে ভাল পাৰফৰ্মেঞ্চ কৰিছিলে সেইকাৰণে তেওঁ এইটো প্ৰাইজ পাইছে তো যিহেতু ডাইৰেক্টলি অসমৰ লগত ৰিলেটেড ন তো নামটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট অকে তো এইখিনি আছিলে 23 জুলাই 2024 ডেইলি নিউজ এনালাইচিছ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোক কি টপিক লাগে আৰু তোমালোক যিমানবিলাক এক্সপিৰিয়েণ্ট আছে এক্সপিৰিয়েণ্টৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে যাতে পঢ়ে সকলোৱে যাতে আগবাঢ়ে তো এইখিনি কৈ পেলাই ভিডিঅ'টো সামৰণি মাৰিছো জয় হিন্দ জয় ভাৰত জয় আই অসম